মৰিয়া এখন জিলা মানকাছাৰ হাত ছিঙিমাৰি আমাৰ এই জিলাখনত আজি দুটা জিলা পৰিষদত আমি আজি মিটিং কৰিলোঁ। মিটিং কৰি ইমান ৰাতি না আবতৰীয়া মিটিং, মহিলাসকল, বয়সস্থ লোকসকল, যুৱকসকল, প্ৰেছৰ লোকসকলো ইমান ৰাতি বহি আছে। আমি আচলতে এদিনৰ আগতহে মিটিংখন মাতিছিলোঁ। ইমান মানুহ হ'ব বুলি আমি ভাবাই নাছিলোঁ। ইয়াৰ প্ৰধান কাৰণ হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। ভাবিছে আমি ইয়াত আহিলে তেওঁ ইয়াৰ পৰা ক্ষমতাৰ পৰা যোৱা কিবা এটা বাতাবৰণৰ সৃষ্টি হ'ব, সেই কথাখিনি শুনিবৰ কাৰণে ইয়ালৈ আহিছে। আৰু আপোনালোকে দেখিছে যে মানুহে স্মাৰ্ট মোক ভিতৰৰ পৰা কৈছে, ছাৰ স্মাৰ্ট মিটাৰৰ কথা কওক, দাদা স্মাৰ্ট মিটাৰৰ কথা কওক, মূল্য বৃদ্ধিৰ কথা কওক। আমি থাকিব নোৱাৰা এটা অৱস্থা হৈছে। আমাৰ ৰাস্তা ঘাটৰ অৱস্থা একদম অৱস্থা বেয়া হৈছে, খেতিয়কসকলৰ অৱস্থা বেয়া হৈছে, নানাবিধ সমস্যাই আমাক আগুৰি ধৰিছে। তাৰ পিছতো এই চৰকাৰখনে আপোনাৰ চিণ্ডিকেট চলাইছে। ইয়াত বাংলাদেশক এনে সমালোচনা কৰে, ইয়াৰ পৰা শিল পঠিয়াই চিণ্ডিকেট কৰে, ইয়াৰ পৰা তামোল আপোনাৰ যায়, আমাৰ গুৱাহাটীলৈ যায়, আমাৰ কেলকাতালৈ যায়। তেওঁলোকে তলৰ পৰা কৈছে যে 35 চিণ্ডিকেট, তাৰমানে পাৰ কেজি 35 টকাকৈ লয়। এই কথাবিলাকৰ অৱসান বিচাৰিছে। বেলেগ কথা ক'লে ডাইভাৰ্ট হ'ব বুলি মই অনুৰোধ কৰিছোঁ যে এই চিণ্ডিকেট ৰাজটো ইয়াত বন্ধ কৰিব লাগে। ইয়াৰ চিণ্ডিকেটত বাকী পলিটিকেল যিকেইটা পাৰ্টি আছে সকলো এক, আৰু সেইকাৰণে এই কথাবিলাক গৈ পেলাই আপোনালোকৰ যোগেদি ৰাইজৰ কাণত নপৰে। ইয়াতে নহয়, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোলোকগঞ্জ সমষ্টিটো সোণাৰহাটত যিদৰে অবৈধ আপোনাৰ এতিয়া চিণ্ডিকেট চলি আছে, সেই কথাবিলাকৰ আজি আপোনাৰ যেনেকৈ কয়লাৰ খননত আমাৰ মানুহৰ মৃত্যু হৈছে, ঠিক একেধৰণৰ ইয়াত মানুহৰ মৃত্যু নহ'লেও মানুহৰ আপোনাৰ মূল্যবোধৰ অপমৃত্যু হৈছে। এই কথাবিলাক চিণ্ডিকেট ৰাজ বন্ধ কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ। জিলা পৰিষদৰ পঞ্চায়ত ইয়াত আমাৰ যিটো দেখিছোঁ, সেইটো আপোনালোকে দেখিছে যে ইয়াত মানে ধৰা পেলাইছে যে বাকী যিহঁতে যি নকওক কিয় ইয়াত AGP, UDF আৰু কিছুমান ছদ্মবেশী সংগঠনবিলাক আপোনাৰ ইনকাম কৰাৰ ক্ষেত্ৰত চব এক। গতিকে তেওঁলোকক মানুহৰ চকুত ধৰা পেলাইছে। কংগ্ৰেছত আপোনাৰ সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিম্বলটোকো দিবলৈ ভয় কৰিছে। কিন্তু আমি এখন আমাৰ যিখন প্ৰত্যেক পঞ্চায়তত আমাৰ যিখন পোষ্টাৰ হ'ব, সেই পোষ্টাৰত জিলা পৰিষদৰ হাতৰ চিন, আঞ্চলিক পঞ্চায়তৰ হাতৰ চিন আৰু 10টা যি আমাৰ ৱাৰ্ড মেম্বাৰ হ'ব তাৰ গোটেইবিলাক দি দিম, যাতে ইয়াৰ ব্যতিৰেকে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক বেলেগে বুলি নাভাবে, সেইসকলকে যাতে ভোট দিয়ে সেই কথাটো আমি দিম, যাতে দলীয় ভিত্তিত আমি খেলিব খুজিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান বেয়া কাম কৰিছে, স্মাৰ্ট মিটাৰৰ কাৰণে মানুহ হাহাকাৰ লাগিছে, আপোনাৰ মূল্য বৃদ্ধিৰ কাৰণে হাহাকাৰ লাগিছে, ইয়াতো অন্যান্য কিছুমান সমস্যা, ৰাস্তা ঘাটৰ একদম সমস্যা, আপোনাৰ স্মাৰ্ট মিটাৰত আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ লুণ্ঠন, আপোনাৰ মূল্য বৃদ্ধিৰ লুণ্ঠন, এই কথা বতৰাবিলাকত ৰাইজ অতিষ্ঠ হৈছে। সেইকাৰণে নিজৰ চিম্বলটোকে দিবলৈ তেওঁ বিচৰা নাই। আৰু আমি নিজৰ চিম্বল আৰু সমৰ্থকৰ সৈতে পঞ্চায়ত নিৰ্বাচনত আগতকৈ ভাল ৰিজাল্ট কৰিম। আঞ্চলিক পঞ্চায়ত জিলা পৰিষদটো হয়ে, ৱাৰ্ড মেম্বাৰো আমি সকলো জিকিম। এতিয়াতো আপুনি নুঠে নহয় তাত গৈ, আপুনি বেচেৰা ইমান কষ্ট কৰি ৰাতি ইয়াত উঠাইছে, এতিয়া গৈ তাতে কাটি দিব আপোনাৰ। কোন কোন জড়িত আছে চবেই জানে। আমিতো ইয়াতো চবেই তলৰ পৰাই ক'লে 35 টকা পাৰ কেজি তামোলটো মই ভাবিছিলোঁ বাহিৰলৈ যায়, নহয় ভিতৰলৈ যায়। ভিতৰলৈ যাওঁতেও আপোনাৰ পইচা লয়। কোনে লয় চবেই জানে আপোনালোকে। মাজে মাজে তেওঁলোকে ইয়াত আহি হিচাপ নিকাচটো কৰিবলৈ আহে। অকল ইয়াতে নহয় নহয়, সোণাৰহাট আপোনাৰ গোলোকগঞ্জতো আহে। কিন্তু আপোনালোকে যে ইমান কষ্ট কৰি পঠিয়াইছে, নুঠাব নহয়, আধাতে বাতৰিটো নাইকিয়া হৈ যাব। যদি লাইভ কৰিছে বেলেগ কথা, বাকীটো আধা ৰাস্তাতে নাইকিয়া হ'ব। কিন্তু এইটো ৰাইজে অৱসান ঘটাব। যোৱাকালি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত এখন কথা কৈছিল, সাংবাদিকে সুধিছিল যে ৰাহুল গান্ধীৰ কথা সুধিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৰাহুল গান্ধীক চিনি নাপাওঁ, ৰাহুল গান্ধীৰ নাম শুনিলে অমংগলহে হয় গোটেই দিন। কথা ডাইভাৰ্ট কৰিব নালাগে। তেওঁৰ বিষয়ে কি ক'ব আৰু। ৰাহুল গান্ধীৰ ছত্ৰছায়াতে আহি পেলাই মন্ত্ৰী হ'ল, ৰাহুল গান্ধীৰ ছত্ৰছায়াতে তেওঁ MLA হ'ল। যদি মই নিজৰ RC খনৰ পিছফালৰ মানুহটোক চিনি নাপাওঁ বুলি কয়, তেতিয়া কেনেকৈ হ'ব আৰু। উমাংশুত অতি বেদনাদায়ক। যাৰ গৈছে তেওঁহে বুজি পাইছে। গতিকে যিদৰৰ অবৈধ কাম অকল উমৰাংশু ক'ত, এইটো উমৰাংশু এটা। এনেকুৱা বহুত মানুহ আপোনাৰ মৰি আছে। দেখাকেইটাহে আমি কৈ আছোঁ। মাৰ্ঘেৰিটাত কিমান মৰিছে খবৰ কৰক, বিভিন্ন কয়লাখনত কিমান মৰিছে খবৰ কৰক।
গতিকে যাৰ গৈছে, যাৰ মাক বাপেকৰ বুকুৰ পৰা ল'ৰা ছোৱালী গুচি গৈছে, দুখীয়া হ'ব পাৰে, ক'ব নোৱাৰে, সেইসকলে বুজি পাইছে। গতিকে এই লোকসকল দিনৰ পোহৰৰ দৰে স্পষ্ট কোন আপোনাৰ জড়িত। তাৰ পিছতো আপোনাৰ মূৰটো বালিত সোমাই কৈ আছে যে মানুহে গাটো দেখা নাই। চবেই দেখি আছে, সময়লৈ বাট চাই আছে। চৰকাৰে 10 লাখ টকা সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। চৰকাৰ মানে আমি দিম, চৰকাৰে ক'ত নিজৰ পইচাটো দিব? চৰকাৰেতো আমাৰ এই দুখীয়া মানুহৰ কৰৰ পইচাৰে দিব। এইটো ন্যূনতম এটা পইচাটো দিবই লাগিব। আৰু আমি অন্যান্য যিখিনি সুবিধা দিব লাগে সেইটো থাকিব, সেইটোতো কথা নহয়। সেইটো কোৱাৰ লগে লগে কথাটো ডাইভাৰ্ট হৈ গ'ল নহয়। চৰকাৰে ক'ৰ পৰা টকাটো দিব? চৰকাৰৰ পইচাটো কাৰ? চৰকাৰৰ পইচাটো আমাৰ, সকলো আপোনাৰ, দুখীয়া মানুহৰ পইচাখিনিয়ে দুখীয়া মানুহক দিব।